এতিয়ালৈকে আমি পঢ়ি আছো বিদ্যুৎ দ্বিমেৰুৰ ফলত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ বিষয়ে। আজি আমি পঢ়িম যদি বিদ্যুৎ বাহ্যিক বা এক্সটাৰ্নেল বিদ্যুৎ ক্ষেত্ৰ এখনত এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এখনত যদি আমি ইলেক্ট্ৰিক ডাইপল এটা থৈ দিওঁ, বিদ্যুৎ দ্বিমেৰু এটা থৈ দিওঁ, তেতিয়াহ'লে বিদ্যুৎ দ্বিমেৰুটোৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে। গতিকে আজি আমাৰ টপিকটো হ'ল ডাইপল ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড, বাহ্যিক সুষম বিদ্যুৎ ক্ষেত্ৰ এখনত দ্বিমেৰু, বিদ্যুতিক দ্বিমেৰু। এইখিনিত এটা কথা তোমালোকে মন দিবা যে বিদ্যুৎ ক্ষেত্ৰখন ইলেক্ট্ৰিক ফিল্ডখন কেনেকুৱা সুষম, ইউনিফৰ্ম, তাৰমানে ইয়াৰ প্ৰত্যেকটো পইণ্টতে প্ৰত্যেকটো বিন্দুতে ইলেক্ট্ৰিক ফিল্ডৰ ইৰ মান আমাৰ সমান। আৰু তাত আমি কি কৰিম, দ্বিমেৰুটো থ'ম আৰু দ্বিমেৰুটোত কেনেধৰণে প্ৰভাৱ পৰে চাম। গতিকে আমি এতিয়া এখন বিদ্যুৎ ক্ষেত্ৰ লওঁ। বিদ্যুৎ ক্ষেত্ৰখন ধৰা এইটো ডিৰেকশ্যনত গৈছে, এনেকুৱা গৈছে, লেফ্টৰ পৰা ৰাইটলৈ গৈছে, এনেকুৱা গৈছে বিদ্যুৎ ক্ষেত্ৰখনৰ ডিৰেকশ্যন। আৰু ইয়াতে আমি কি কৰিম, ইলেক্ট্ৰিক ডাইপলটো থৈ দিম। ডাইপলটো আমি চিধাকৈ নথওঁ, কোণ কৰি কেনে থ'ম। এইটো ধৰা আমাৰ ইলেক্ট্ৰিক ডাইপলটো, এইটো আমি ক'লোঁ ইয়াৰ পজিটিভ কিউ চাৰ্জ, এইটো হ'ল ইয়াৰ নিগেটিভ কিউ চাৰ্জ। আমি জানো যে ডাইপল এটাত এটা পজিটিভ চাৰ্জ থাকে, এটা নিগেটিভ চাৰ্জ থাকে। চাৰ্জকেইটাৰ ভেলু সমান, কেৱল ইহঁতৰ পলাৰিটিটো বেলেগ বেলেগ, মানে এটা প্লাছ থাকে আনটো মাইনাছ থাকে, আৰু দুয়োটা এটা ডিষ্টেঞ্চেৰে ডিভাইড কৰি থৈ দিয়া থাকে, এটা ডিষ্টেঞ্চত থৈ দিয়া থাকে দুয়োটাকে। সেইটো হ'ল আমাৰ ডাইপল, ইলেক্ট্ৰিক ডাইপল। এতিয়া আমাৰ যেতিয়া পজিটিভ চাৰ্জটোৰ লগত এই ইলেক্ট্ৰিক ফিল্ডখন ক্ৰিয়া কৰিব, তেতিয়া কি হ'ব, ইয়াতে এটা ফ'ৰ্চ এপ্লাই হ'ব, বল উৎপন্ন হ'ব। সেই বলটোৰ মান হ'ব ই কিউ, যিহেতু এটা এটা চাৰ্জ আৰু এইটো এটা চাৰ্জ, গতিকে ইয়াতো এটা ফ'ৰ্চ এপ্লাই হ'ব। এই ফ'ৰ্চটো ডিৰেকশ্যন কোনটো ফালে হ'ব, আমাৰ এইটো ফালে হ'ব। এইটো হ'ব আমাৰ মাইনাছ ই কিউ, আৰু এইটো হ'ল আমাৰ মাইনাছ কিউ চাৰ্জটো। এইফালে ইয়াতে হ'ল আমাৰ প্লাছ ই কিউ চাৰ্জ, প্লাছ ই কিউ ফ'ৰ্চ, ইয়াতে হ'ল আমাৰ মাইনাছ ই কিউ ফ'ৰ্চ। আমি ইয়াক ফ'ৰ্চ বুলি কিয় কৈছোঁ, কাৰণ আমি জানো যে ইলেক্ট্ৰিক ফিল্ডৰ ডিফিনেশ্যনটো কি আছিল, 1/4 এপচাইলন নট কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ। আৰু ইয়াতে যেতিয়া আমাৰ এই কিউ চাৰ্জটো আহি কেনে সোমাই যায়, তেতিয়া কি হৈ যায়, আমাৰ এইটো ফ'ৰ্চৰ ডেফিনেশ্যনটো হৈ যায়। গতিকে এইটো ইৰ সলনি আমি তেতিয়া এফ লিখিব পাৰিম। চ' ই কিউ ইকুৱেল টু আমাৰ ফ'ৰ্চ। ইয়াতে এটা ফ'ৰ্চ এপ্লাই হৈছে, যোনটো গৈছে আমাৰ এইটো ডিৰেকশ্যনত, ইয়াতো সমানে ফ'ৰ্চ এপ্লাই হৈছে, খালি ডিৰেকশ্যনটো তাৰ এইফালে অপজিট ডিৰেকশ্যনত। গতিকে তোমালোকে এই ক্ষেত্ৰত লিখিব লাগিব যে ধন আধান কিউত বা প্লাছ কিউ আধানত বিদ্যুৎ ক্ষেত্ৰ ইৰ ফলত উৎপন্ন হোৱা বলৰ মান হ'ল ই কিউ। ফ'ৰ্চ এপ্লাইড অন পজিটিভ চাৰ্জ কিউ ডিউ টু ইলেক্ট্ৰিক ফিল্ড ই ইজ, আমি কি লিখিম, F1 ইকুৱেল টু আমি এফ বুলি কওঁ, ইকুৱেল টু কি হ'ব আমাৰ ই কিউ। ঠিক তেনেদৰে আমাৰ মাইনাছ কিউত কি হ'ব, আমি যদি ইয়াক F2 বুলি কওঁ, এইটো হ'ব মাইনাছ এফ মাইনাছ ই কিউ। তাৰমানে ফ'ৰ্চৰ ভেলুটো সমান, কেৱল ডিৰেকশ্যনটো বেলেগ, ইয়াতে এটা মাইনাছ আহি যায়। ইয়াতে আমাৰ ইয়াতে এটা ফ'ৰ্চ এপ্লাই হৈছে, ইয়াতে এটা ফ'ৰ্চ এপ্লাই হৈছে, ফ'ৰ্চ দুটাৰ ভেলু সমান, দুয়োটা ফ'ৰ্চ কেনেকুৱা আছে, পেৰেলেল ডিৰেকশ্যনত আছে। এইটো ফ'ৰ্চ যদি এইফালে আছে, আনটো ফ'ৰ্চ এইটো আছে, পেৰেলেল হৈ আছে, খালি কেৱল কি হৈছে, সিহঁতৰ ডিৰেকশ্যন বেলেগ, এইটো ইফালে গৈছে আৰু এইটো ইফালে গৈছে। এনেহ'লে আমাৰ কি হয়, এটা বলযুগ্মৰ সৃষ্টি হয় বা কাপুল অফ ফ'ৰ্চ। আমি ফাৰ্ষ্ট ইয়াৰত পাই আহিছোঁ, যেতিয়া এটা বস্তুৰ একেডাল লাইনতে আমাৰ দুটা বলে ক্ৰিয়া কৰে, দুটা ফ'ৰ্চ এপ্লাই হয়, এটা এইটো ডিৰেকশ্যনত এফ আৰু এটা ইয়াৰ অপজিট ডিৰেকশ্যনত, এইটো এফ, খালি অপজিট ডিৰেকশ্যনত আছে, গতিকে এইটো আমি লিখোঁতে মাইনাছ লিখিব লাগিব।
আৰু এইকেইটা কেনেকুৱা আছে আমাৰ এপ্লাই হৈছে পেৰেলেলি এপ্লাই হৈছে ইফালে গৈছে আৰু ডিৰেকশ্যনটো ইফালে আছে খালি ফ'ৰ্চ দুটা আমাৰ কি সমান ইকুৱেল সমান্তৰাল পেৰেলেল আৰু কি অপজিট তেনেকুৱা হ'লে আমাৰ কি হয় ইয়াতে এটা বলযুগ্ম বা কাপুল অফ ফ'ৰ্চৰ সৃষ্টি হয় আৰু এই বস্তুটো কি হয় আমাৰ ঘূৰি যায় ৰোটেট কৰে ঘূৰি গ'লে ইয়াতে এটা কি উৎপন্ন হয় টৰ্ক বলৰ ভ্ৰামকৰ সৃষ্টি হয় আৰু আমি সেই টৰ্কটোকে ইয়াতে জুখিব লাগে ইয়াতে আমাৰ তেনেধৰণে বল সৃষ্টি হৈছে গতিকে এইটো আমি বলযুগ্ম বা কাপুল অফ ফ'ৰ্চ বুলি ক'ম আৰু ইয়াতে এটা টৰ্কৰ সৃষ্টি হ'ব টৰ্কৰ ভ্যালু কিমান হয় আমাৰ টৰ্কৰ ভ্যালু হয় কি এই দুটা ফ'ৰ্চৰ যিকোনো এটা ফ'ৰ্চ মাল্টিপ্লাইড বাই দ্য পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যন বিটুইন দ্য পইণ্ট অফ একশ্যন মানে যিকোনো এটা বল আৰু বল দুটাই প্ৰয়োগ কৰা বিন্দুৰ মাজৰ লম্ব দূৰত্বকে আমাৰ কি কয় টৰ্ক বুলি কোৱা হয় ইয়াতে আমাৰ লম্ব দূৰত্বটো কি হ'ব এইটো ইয়াতে আছে এইটো ইয়াতে এপ্লাই কৰিছে গতিকে লম্ব দূৰত্বটো আমাৰ হ'ব ইমানখিনি এইখিনি হ'ব আমাৰ লম্ব দূৰত্ব পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যন ডিষ্টেন্স এইটো হ'ল আমাৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেন্স আমি কি কৰিছোঁ এই ডাইপলটো ইলেক্ট্ৰিক ফিল্ডখনত আমি চিধাকৈ থোৱা নাই বেকাকৈ থৈছোঁ মানে এটা এংগল কৰি থৈছোঁ এই এংগলটো যদি আমি থিটা এংগলত থোৱা বুলি কওঁ তেন্তে আমাৰ ইয়াতেও এইখিনি কি হ'ব আমাৰ থিটাই হ'ব এইটো থিটা হ'ব গতিকে আমি কি পালোঁ ইয়াতে এটা ৰাইট এংগল ট্ৰাইএংগল পালোঁ সমকোণী ত্ৰিভুজ যাৰ এইটো এংগল হ'ল থিটা আৰু এইটো হ'ল আমাৰ 90 ডিগ্ৰী আমাক লাগে এইটো আমি আগৰ ক্লাছবিলাকত যেতিয়া কৰিছিলোঁ তেতিয়া কি কৰিছোঁ আমি এই ডাইপলডালৰ এক্সিছডাল মানে অক্ষডালৰ ডিষ্টেঞ্চ আমি কি বুলি কৈছোঁ টুৱাইচ এ বুলি কৈছোঁ মানে কিউ আৰু মাইনাছ কিউৰ মাজৰ ডিষ্টেঞ্চ হ'ল টুৱাইচ এ আমি ইয়াক টুৱাইচ এ বুলি ধৰিছোঁ গতিকে এইখিনি কি হ'ব এইটো থিটা আৰু এইটো এটা ৰাইট এংগল ট্ৰাইএংগল গতিকে আমাৰ এইটো কি হ'ব এইডাল হ'ল এই ৰাইট এংগল ট্ৰাইএংগলটো এইডাল হ'ল আমাৰ পাৰপেণ্ডিকুলাৰ গতিকে ইয়াতে আমাৰ কি হ'ব এইখিনি টুৱাইচ এ সাইন থিটা হ'ব এইটো আমাৰ হৈ যাব টুৱাইচ এ সাইন থিটা এইখিনি হৈ যাব টুৱাইচ এ সাইন থিটা যিহেতু এইটো আমাৰ এটা ৰাইট এংগল ট্ৰাইএংগল আৰু এইটো হ'ল টুৱাইচ এ গতিকে এইখিনি হ'ব আমাৰ টুৱাইচ এ সাইন থিটা গতিকে আমি এতিয়া টৰ্কৰ মান উলিয়াম এতিয়া আমি টৰ্কক সদায় আমি টাউৰে বুজাওঁ টৰ্কৰ মান আৰু এইটো হ'ল টাউ এইটো কি হয় ইয়াৰ মানটো বল দুটাৰ ক্ৰিয়া ৰেখাৰ মাজৰ লম্ব দূৰত্ব এইটো ইয়াৰ ক্ৰিয়া ৰেখা এইটো ইয়াৰ ক্ৰিয়া ৰেখা এইটো হ'ল সিহঁত দুটাৰ মাজৰ লম্ব দূৰত্ব এইখিনি হ'ল সিহঁতৰ মাজৰ লম্ব দূৰত্ব পূৰণ যিকোনো এটা বল পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ বিটুইন দ্য পইণ্ট অফ একশ্যন অফ দ্য ফ'ৰ্চেছ এইকেইটা হ'ল পইণ্ট অফ একশ্যন এই দুটা আৰু সিহঁতৰ মাজৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ হ'ল এইটো 2a সাইন থিটা ইনটু মেগনিটিউড অফ এনি ওৱান ফ'ৰ্চ যিকোনো এটা বলৰ মান এইটো আমি গতিকে কেনেকুৱা লিখিব লাগিব এইটো কি হৈ যাব বল দুটাৰ মাজৰ দূৰত্ব হ'ল পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ টুৱাইচ এ সাইন থিটা পূৰণ কি হ'ব যিকোনো এটা বলটো হ'ল আমাৰ ই কিউ ইয়াতে আমি পূৰণৰ কাৰণে এনে এটা ইনটু চিন দিলোঁ এইটো কোনো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ 2a সাইন থিটা আৰু ই কিউ ইয়াতে আমি এইটো ডট মানে এইটো ডট প্ৰডাক্ট নহয় জাষ্ট আমাৰ ইনটু চিন দিছোঁ ইয়াক আমি সজাই কিনে লিখিব পাৰোঁ এনেধৰণে যে আমি ইয়াতে লিখিব পাৰোঁ 2a সাইন থিটা ইয়াতে আমি কিউটোও সোমাই দিওঁ আমি ইয়াতে দি দিওঁ 2qa সাইন থিটা আৰু ই আমি এনেধৰণে দি দিলোঁ এতিয়া আমি চাওঁ যে আমাৰ
মোমেণ্ট অফ ডাইপল কি আছিল 2a ইনটু q আছিল ভ্যালু মোমেণ্ট অফ ডাইপলৰ দ্বিমেৰুৰ ভ্ৰামকৰ মান আছিল ভ্যালু আছিল আমাৰ 2a ইনটু q গতিকে আমাৰ এটো কি হৈ গল p sin θ ইনটু e হৈ গল এটো হৈ গল p sin θ ইনটু e আমি sin θ টো শেষৰ ফালে লিখিব পাৰো ইয়াতে কোনো কথা নাই আমি এটো এনেকুৱা লিখিব পাৰো যে p sin θ আমি এনেকুৱা লিখিব পাৰো কিন্তু কথাটো হল এখিনি হল আমাৰ টাউৰ ভ্যালু টৰ্কৰ মান কথাটো হল যে আমি কি জানো এই sin θ টো যে আমি গুছাই দিও এটো কি হৈ যাব আমি জানো যে a ক্ৰস b দুটা ভেক্টৰ যদি লও আমি a ক্ৰস b কি পাও আমি ab sin θ এর মান b এর মান ইনটু sin θ আমি ইয়াতে তেনেকুৱা ধৰণে পোৱা নাই জানো pe sin θ পাইছো গতিকে এটা আমি কেনে ধৰণে লিখিব পাৰো tau ভেক্টৰ ইকুৱেল টু p ভেক্টৰ মানে এটো হল দ্বিমেৰুৰ ভ্ৰামক ডাইপল মোমেন্ট ইনটু ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ গতিকে আমি এটোই হল উলিয়াব লগা টৰ্কটো আমি পালো টৰ্কৰ মান এটোই হল আমাৰ এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডত যেতিয়া আমি দ্বিমেৰুটো থওঁ তেতিয়া পোৱা টৰ্ক এতিয়া ইয়াতে দুটা ক্ষেত্ৰ আহে দুটা কেছ আহে যদি আমি এই ডাইপলটো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনৰ লগত একে কৰি থলো হয় তেতিয়া কি হল হয় প্ৰথম কেছটো যদি একে কৰি থলো হয় আমাৰ তেতিয়া থিটা ইকুৱেল টু আমি কি পালো হয় 0 পালো হয় থিটা ইকুৱেল টু আমাৰ 0 পালে প্ৰথম কেছত কি হ'ব থিটা ইকুৱেল টু যেতিয়া 0 হৈ যাব মানে যেতিয়া ডাইপলটো ইয়াৰ লগত একে ৰেখাত থাকে এলাইন হৈ থাকে তেতিয়া আমি কি পাম sin 0 is 0 মানে ইয়াৰ লগত ইনটু 0 হৈ যাব তেতিয়া আমি ইয়াতে টাও কিমান পাম টৰ্কৰ মান পাই যাম 0 আনহাতে যদি আমি ডাইপলটো এই ইলেক্ট্ৰিক ফিল্ডৰ দিশৰ লগত পাৰপেন্ডিকুলাৰ ডিৰেকশ্যনত থলো হয় লম্ব কৰি থলো হয় তেতিয়া আমাৰ থিটা ইকুৱেল টু কি হল হয় 90 ডিগ্ৰী হৈ গল হয় আৰু sin θ যেতিয়া আমাৰ সেকেন্ড কেছত যদি আমি থিটা ইকুৱেল টু 90 ডিগ্ৰী কৰি দিও তেতিয়া হলে আমাৰ sin θ ইকুৱেল টু কি হ'ব 1 হ'ব টাউ মানে হৈ যাব আমাৰ ভ্যালু অফ p ইনটু ভ্যালু অফ e ম্যাক্সিমাম ভ্যালু তাৰ মানে থিটা ইকুৱেল টু 0 হলে একে লাইনত যদি থাকে তেতিয়া হলে আমাৰ টাউৰ মান মিনিমাম বা টাউ নাথাকিব টৰ্ক নাথাকিব তাতে আৰু যদি পাৰপেন্ডিকুলাৰ থাকে তেতিয়া হলে টৰ্কৰ মান ম্যাক্সিমাম হ'ব এটোৱে এখিনি আমাৰ আজি ক্লাছত শিকিব লগা বস্তু আছিল থ্যাংক ইউ